হেল্ল', গুড মৰ্নিং। সমূহ অসমবাসীলৈ মোৰ ফালৰ পৰা শিৱৰাত্ৰি পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে যাতে এই পূজাত সুন্দৰভাৱে কৰে তাৰে কামনা কৰি আজি মই এতিয়া নাৰিকলী মন্দিৰলৈ এটি সেৱা ল'বলৈ যাব ওলাইছোঁ। মই নাৰিকলী মন্দিৰৰ সকলো পৰিৱেশ আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। ঠিক আছে। নাম চলি আছে পাছত ইভিনিং হ'বতো। এতিয়া আমি সেৱা কৰি আহি এতিয়া ভোগগৃহলৈ আহিলোঁ। এই ভোগগৃহত বহুত ভিৰ, এতিয়া ভক্তৰ বহুত লাইন। আমি ইয়াতে এতিয়া ভোগগৃহতে লাইন হৈ আছোঁ। ভোগগৃহৰ ভিতৰত সোমাই আমি এতিয়া তাতে যাম, তাতে আমাক ভোগ দিব। ভোগ খাবলৈ আমি লাইন পাতি আছোঁ। এতিয়া মহাদেৱৰ ভোগ এয়া ল'লোঁ। আমি ইয়াত দিলে নীলভায়া মই বহিলোঁ। এতিয়া ইয়াতে বহিছোঁ। চাওক আপোনালোকে কিমান ভক্ত একেলগে শাৰী পাতি সুন্দৰভাৱে মহাদেৱৰ ভোগ গ্ৰহণ কৰি আছে। চাওক বাহিৰতো আৰু বহুত মানুহ ৰখি আছে ভোগৰ কাৰণে। এয়া চাওক কি সুন্দৰ পৰিৱেশ। এতিয়া ভোগ খালোঁ, একেলগে সকলোৰে লগত ভোগ গ্ৰহণ কৰিলোঁ। চাওক আপোনালোকে কি সুন্দৰ পৰিপাটি পৰিৱেশ। ভোগ খাই আহি গ্ৰহণ কৰি আহি ইয়াতে আমাৰ মন্দিৰৰ ফিল্ডলৈ আহিলোঁ। ইয়াতে আজি সকলো বাবাৰ মানুহ ইয়াতে শাৰী পাতি বহি আছে। আমিও বহিলোঁগৈ, নীলভাই আৰু মই তেওঁলোকৰ লগতে বহিলোঁ। আজি ইচ্ছা চিনাকিও হ'লোঁ। মহাদেৱৰ পাৰ্টিত এটা বহিলোঁ সুন্দৰভাৱে ধুনীয়াকৈ। এওঁ মোৰ চিনাকিয়ে সুন্দৰভাৱে বহিলোঁ। আমাৰ ময়ো আছোঁ ইয়াতে একেলগে বহি এওঁলোকৰ লগত সুন্দৰভাৱে বহিলোঁ। বহি ইয়াতে অলপ বাবা গ্ৰহণ কৰিলোঁ। কৰি এতিয়া বহি আছোঁ। তাৰপিছত উঠিলোঁ। আমি উঠি এতিয়া ঘৰলৈ যাবলৈ বুলি আহিলোঁ। এই নাৰিকলী মন্দিৰত সেৱাটো ইয়াত আকৌ এটা সেৱা ল'লোঁ। লৈ এতিয়া আমি ঘৰলৈ যাম। আপোনালোকে আজি এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ।